অ' দাইটি, বজাৰ কেনে চলিছে? চলিছে আৰু যেন তেন। আজিকালি গ্ৰাহকবোৰ নাই অ'। দোকানত আগৰ লেখীয়া ভিৰ নোহোৱা হ'ল আৰু আজিকালি। কিয়? দেখা নাই জানো, ওচৰে পাজৰে কত দোকান খোল খাই গ'ল। সিহঁতে আৰু নতুন দোকানবিলাকলৈ নগৈ পুৰণা দোকানখনলৈ থৈ নাহিব নি? পিছে কি বজাৰ কৰিলি তই? তেনেকে বজাৰ কৰিবলৈ একো নাই। মাংস অকণকে বোলো লৈ যাওঁ। শনিবৰীয়া বজাৰৰ পৰা ভিনদৰে বস্তুবিলাক আনিলেই। বলি মামা, বলি মামা। কি হ'ল? ইমান যে উধাটো খাই আহিছা? বলি মামা, আমাৰ গাঁৱত বৰ অদ্ভুত ধৰণৰ মানুহ এটা সোমাইছেহি। সি নিজকে অসুৰ বুলি কৈছে। তোমাৰ লগত কিবা ধেমালি কৰিছে সি? বলি মামা, মই সুধোতে সি আপোনাক মাৰিবলৈ আহিছো বুলি কৈছে। কাৰোবাক মৰা বদলা ল'বলৈ আহিছে সি। আৰু তাৰ ওচৰত যদি আপুনি নাযায়, তেতিয়াহ'লে গোটেই গাঁৱত তেহেজ তেহেজ কৰি পেলাব বোলে সি। হয় নেকি? ঠিক আছে, তেতিয়াহ'লে দেখা যাব। সেই মানুহটো আছে ক'ত? সি অকমান আগত দুটামানক লৈ ৰখি আছে আপোনাৰ কাৰণে। বাৰু দেখা যাব, কোননো এইটো অধচ মোৰ পৰা বদলা ল'বলৈ আহিছে। মামা, আপুনি অকলে অকলে নাযাব নেকি? একো নাই, তুমি যোৱা, ঘৰলৈ যোৱা। ওলাই আহা বলি দাদা সোনকালে। তহঁতি হয় কোন? বলি আপোনাৰ নাম নি ডাঙৰীয়া? মোৰ নাম। অৱশেষত তোক লগ পায়ে গলো বলি। এতিয়া ক, মোক কি কাৰণে বিচাৰি ফুৰিছিলি? অইন বেলেগ একো কাম নাই, তোক মাৰিবলৈহে বিচাৰি ফুৰিছিলো। মোৰ দুটা সৈন্য, তোমালোক যোৱা আৰু তাৰ খেল খতম কৰা। অ'কে বছ, তোৰ মৃত্যু মোৰ হাতত লিখা আছে। তেতিয়াহ'লে তোৰ হাত দুখনকে উঘালি পেলোৱা যাওক। চালা, তোৰ ইমান সাহস! মৰিলো। লাগা চিক্সাৰ! মোৰ দ্বিতীয় সৈন্য, যা খেল খতম কৰ তাৰ। ओके बॉस, मेरे को हल्के में मत लेना ब्रो, मैं कराटे कुंफू जानता है। চাওঁ দেখাচোন বাৰু তোৰ কেৰাটে কম্ফু। বস, ধৰিলে মোক ধৰিলে। তই কি মোৰ লগত লাগিবলৈ নাহ নেকি? তোৰ কি টেলেণ্ট আছে দেখা আকৌ মোক। মই মোৰ টেলেণ্ট তোক দেখাবলৈ অহা নাই বলি, তোৰ টেলেণ্ট চাবলৈ আহিছো মই। তই দেখা তোৰ কি টেলেণ্ট আছে। ঠিক আছে তেতিয়াহ'লে, চাহ। কাজি, তই মোক আগফালে ক'ত বিচাৰি ফুৰিছ? পিছফালে চা। মাৰ খোৱাৰ ভয়ত পাছফালে লুকাবলৈ আহিছ। আৰে ঐ বলি, তই অন্ধ হলি নেকি? ক'ত আগফালে চাই ফুৰিছ? পিছফালে আছো মই, চা। তই এইবোৰ কৰিছ কেনেকে? এঠাইৰ পৰা আন এঠাইলৈ ঘপককে কেনেকে গুচি যাব পাৰ তই? এয়াতো মাত্ৰ সাধাৰণ নমুনা, আৰু চাবি তই। চা তেতিয়াহ'লে। তই ঘপককে ইমান ওখ কেনেকে হৈ গলি? আচলতে তই হয় কোন? তই এতিয়ালৈকে বুজি পোৱা নাই বলি, মই অসুৰ হয়। অসুৰ? অসুৰ? তোৰ লগত ধেমালি বহুত কৰিলো, এতিয়া তোৰ খেল খতম কৰিব সময় হ'ল। কিন্তু মই তোৰ কি কৰিলো? কথা নাই বতৰা নাই, মোক মাৰিবলৈ আহিছ যে? কাৰণ ভৱিষ্যতলৈ তই মোৰ কামত বাধা দিব পাৰ। এই সংসাৰত একমাত্ৰ তয়ে এনেকুৱা মানুহ আছ যোনে মোক টক্কৰ দিব পাৰিবি পিছলৈ। সেইকাৰণে আগতীয়াকৈ আহি মই তোক মাৰিছো। মোৰ গাটো ছাতি ফুটি লাগিছে। মোৰ কামত আহিবলগীয়া বাধাক মই শেষ কৰি পেলালো। এতিয়া মোৰ সমান শক্তিশালী কোনো নাই এই সংসাৰত। এই সংসাৰে এতিয়া ত্ৰাহিমাম চিঞৰিব। তহঁত দুয়োটাই সোনকালে আহিলা। তহঁতি একো কামৰ নহয়, কোচ কাম নাই তহঁতৰ। আমাক ক্ষমা কৰি দিয়ক বছ, আমাক ক্ষমা কৰি দিয়ক। আপোনাৰ ওচৰত আছে অসুৰী শক্তি, আৰু আমিতো সাধাৰণ মানুহ ন। আমিনো কেনেকে কি কৰিম কওকচোন? তাতে ইমান পিটকিলি মানুহ আমি। এইবাৰলৈ আমাক ক্ষমা কৰি দিয়ক বছ। ঠিক আছে, এটা চান্স দিছো তহঁতক। এতিয়া যা, এই বলিক ঠিকনা লগাই দে। ইয়াৰ খেল খতম কৰি দিলো মই। অ'কে বছ। বৈ এতিয়া দেৰি হলে বছে আমাক গালি পাৰিব। বৈ আকৌ বকনি শুনিবলৈ নাই আৰু। বাপৰে, এইডাল কিন্তু বৰ বেলেগ গধুৰ দেই। গধুৰ নহ'ব কেলে? জিম চিম মাৰি কেনেকে একদম বডি বনাই থৈছে দেখিছ নাই? 1 কুইণ্টেল মান আছে ঐ পাত। পেলা বেছি দেৰি ধৰি থাকিব নোৱাৰি, পেলা। আজিৰ পৰা আমাৰ বছৰ ৰাজত্ব। মই ক'ত আছো? এইডোখৰ কি জেগা? কোন আছে ইয়াত? মনুষ্য, মই আছো ইয়াত। মই এইপিনে। কি বস্তু ৰে এইটো? তুমি হয় কোন, আৰু মই কোন জেগাত আছো?
মোৰ নাম জিগজেগ আৰু তুমি আমাৰ কাঠফুলা দেশত আছা। কাঠফুলাৰ দেশ? এইখন আমাৰ দেশ। মই কি ইয়াৰে বাসিন্দা নেকি? তোমাক আমি আমাৰ নদীৰ পাৰৰ পৰা বুটলি আনিছো। নদীৰ পাৰৰ পৰা? কিন্তু মই আহিছো ক'ৰ পৰা? আই, সেইটো তুমিহে জানিবা, সেইটোনো আমি কেনেকে জানিম? মোৰ একো মনত পৰা নাই কিয়? বুজিছো, মানে তুমি সকলো পাহৰিলা। নিশ্চয় তুমি ক'ৰবাত আঘাতপ্ৰাপ্ত হৈছা। বাৰু, তুমি এতিয়া মোৰ লগত ব'লা। মোৰ দেউতাই তোমাৰ কাৰণে বাট চাই আছে। তোমাৰ দেউতাই? কিন্তু কিয়? আচলতে মোৰ দেউতাই তোমাক নদীৰ পাৰৰ পৰা বুটলি আনিছে, আৰু দেউতাই মোক কৈছে যে তুমি যেতিয়া সাৰ পাবা তেতিয়া তোমাক লৈ যাবলৈ গৈছে দেউতাৰ ওচৰলৈ। ঠিক আছে, ব'লা তেতিয়াহ'লে। আহা মোৰ পিছে পিছে। আমি এতিয়া একো কৰিব নোৱাৰো। সেই ৰাক্ষসে আমাক খাই খাই শেষ কৰি পেলাব এটা সময়ত। চৰ্দাৰ, এতিয়া আমি কি কৰিম? যেতিয়ালৈকে আমি জীয়াই থাকিম তেতিয়ালৈকে আমাৰ বলিদান দিয়ে থাকিব লাগিব। এইবোৰ কি হৈছে ইয়াত? কিবা যদি আমি সংকটত পৰো তেতিয়াহ'লে ইয়াত আমাৰ আলোচনা হয় গোটেইখিনি মিলি পেলাই। দেউতা, মনুষ্যটোৱে সাৰ পাই গ'ল। মই চিধা ইয়ালৈকে লৈ আহিছো। ভাল কৰিলা মোৰ সোণ। হে মনুষ্য, তোমাৰ নাম কি? মোৰ নাম বলি। তুমি ক'ৰ পৰা আহিছা? সেইটোৱেতো নাজানো। মোৰ নামটো বাহিৰে মই বেলেগ একোৱে মনত নাই। আপোনালোকেই মোক বচাইছে বুলি মই শুনিছো, গতিকে আপোনালোকক বহুত বহুত ধন্যবাদ মোৰ জীৱনটো ৰক্ষা কৰাৰ বাবে। বলি, তুমি যদি বিচৰা তোমাৰ যেতিয়ালৈকে মনত নপৰে তুমি ক'ৰ পৰা আহিছা তেতিয়ালৈকে তুমি ইয়াতে থাকিব পাৰিবা। ঠিক আছে বাৰু, ধন্যবাদ আপোনালোকক। পিছে মই এটা কথা সুধো, বেয়া নাপাব দেই? সুধিব পাৰা, সোধা। আপোনালোকে ইয়াত কিহৰ আলোচনা কৰি আছে মই জানিব বিচাৰিছো। কি ক'বা আমাৰ দুখৰ কথা বলি? আমাৰ এই কাঠফুলাৰ দেশত এটা দৈত্য আহি সোমাইছেহি। সেই দৈত্যটোৱে ইয়াত বহুত তাণ্ডৱ কৰিলে। দৈত্য? সি আমাক গোটেই সোপাকে একেলগে খাই পেলোৱা কথা। কিন্তু আমি এটা তাৰ লগত চৰ্ত ৰাখিলো যে 4 দিনৰ মূৰে মূৰে আমাৰ প্ৰজাতিৰে এটা তাক চঞ্জাব লাগিব, তেতিয়া সি আমাক একেলগে খাই নেপেলায়। কিন্তু এইটো কেনেকুৱা চৰ্ত? আপোনালোকক একেলগে খাই পেলালেও আপোনালোক মৰা, আৰু এটা এটাকে খালেও আপোনালোক মৰা? যিয়ে হওক, মাজততো অলপ সময় পাম কমচে কম ভাবিবলৈ কিবা কিবি। আমি তাক মৰাৰ বহুত চেষ্টা কৰিছো, কিন্তু নোৱাৰিছো। সি বহুত শক্তিশালী, আৰু আজিও আমাৰ প্ৰজাতিৰে এটা তাক চঞ্জাবগে লাগিব। তাকে আলোচনা বিলোচনা কৰি আছিলো। আজি আপোনালোকৰ প্ৰজাতিৰ কোনো তাৰ ওচৰলৈ নাযায়, তাৰ ওচৰলৈ যাম মই। আপোনালোকে মোক জীৱন দান দিছে, গতিকে আপোনালোকৰ কাৰণে মই বাৰু একণ কৰিব নোৱাৰিম নে? নাই বলি, তুমি আমাৰ আলহী, গতিকে তোমাক আমি এনেকুৱা পদক্ষেপ ল'বলৈ দিব নোৱাৰো। আপোনালোকে চিন্তা নকৰিব, মোৰ একো নহয়। আনকি সেই দৈত্যটোক মই কিবা নহয় কিবা প্ৰকাৰে হ'লেও মাৰিহে এৰিম। কিন্তু কোনো কিন্তু নাই, মই যাম বুলিলে যামেই। ঠিক আছে, যোৱা বাৰু। কিন্তু তাৰ আগতে আৰু এটা কথা, তোমাৰ লগত এডাল লাঠিও উঠি আহিছিলে। সেই লাঠিডালক আমি আনিবৰ বহুত চেষ্টা কৰিলো, কিন্তু কোনেও উঠাবই নোৱাৰিলো, ইমানেই গধুৰ। অৱশেষত সেই লাঠিডাল নিজে নিজে গায়ব হৈ গ'ল। কিবা মায়া লগা লাঠি নেকি? জানো, মইতো কোনো লাঠিৰ কথা নাজানো। দেউতা, ময়ো বলিৰ লগত যাম। মই বলিক বাট দেখাই দেখাই যাব পাৰিম। ঠিক আছে মোৰ সোণ, তুমি যোৱা, কিন্তু আঁতৰৰ পৰাই চাবা। সেই দৈত্য যদি কেনেবাকে তোমাৰ গোন্ধ পায় তেতিয়াহ'লে খেদা মাৰি আহিব। হ'ব দেউতা। বলি, তুমি মোৰ পিছে পিছে আহা।